দুভাগ হ'ব বাংলাদেশ। বাংলাদেশৰ 6খন জিলাক সামৰি গঠন হ'ব স্বাধীন বংগভূমি। স্বাধীন বংগভূমি গঠনৰ লক্ষ্যৰে অসমত সক্ৰিয় কেইবা হাজাৰ বংগসেনা। বাংলাদেশৰ পৰা বিতাড়িত হিন্দু সংখ্যালঘু লোকৰ এটা সময়ত প্ৰৱেশ ঘটিছিল ভাৰতত। ভাৰতৰ ভিন্ন ৰাজ্যত আশ্ৰয় ল'ব লগাত পৰে এইসকল লোকে। এইসকল লোকে কাৰ্বি আংলং অসম তথা ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰাই চলাই গৈছে বাংলাদেশত থকা পূৰ্বপুৰুষীয়া মাতৃভূমিৰ অধিকাৰ। বাংলাদেশৰ 6খন জিলাক সামৰি স্বাধীন বংগভূমিৰ দাবীত চলাই গৈছে আন্দোলন। 1982 চনত গঠিত বংগসেনাই অব্যাহত ৰাখিছে এই আন্দোলন। অৱশ্যে বংগসেনাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নকুল দাসে স্পষ্ট কৰি দিয়ে যে এসময়ত বাংলাদেশৰ পৰা বিতাড়িত তথা প্ৰাণ লৈ পলাই আহিবলৈ বাধ্য হোৱা সংখ্যালঘু হিন্দু লোকসকলে কাৰ্বি আংলং অসম অথবা ভাৰত ৰাষ্ট্ৰৰ পৰা একো বিচৰা নাই, ভূমিৰো প্ৰয়োজন নাই। বংগসেনাৰ আন্দোলনত স্বাধীন বংগভূমিৰ স্বপ্ন পূৰণ হ'লেই নিজৰ পূৰ্বপুৰুষীয়া মাতৃভূমিলৈ উভতি যাব হাজাৰ হাজাৰ হিন্দু সংখ্যালঘু লোকসকল। এই লোকসকলে ভাৰতত নাগৰিকত্ব বিচৰা নাই, বিচাৰিছে স্বাধীন বংগভূমি। তাৰ বাবে অসম চৰকাৰ ভাৰত চৰকাৰৰ সহযোগিতা বিচাৰিছে কাৰ্বি আংলং অসম তথা ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা স্বাধীন বংগভূমিৰ নিৰস্ত্ৰ আন্দোলন অব্যাহত ৰখা বংগসেনাই। উল্লেখ্য যে বংগসেনাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে বাংলাদেশৰ পৰা হিন্দু সংখ্যালঘু বিতাড়িত হোৱাৰ সময়ত বাংলাদেশত আছিল 18খন জিলা। তাৰে 6খন জিলা ক্ৰমে যশোৰ, ফৰিদপুৰ, কুষ্টিয়া, খুলনা, ফটুৱাখালী আৰু বৰিশাল সামৰি স্বাধীন বংগভূমিৰ দাবীত অটল এইসকল পুৰুষ মহিলা আন্দোলনকাৰী বংগসেনা। বাংলাদেশৰ পৰা বিতাড়িত হোৱাৰ সময়তে মুছলমান প্ৰায় 5 কোটি আৰু হিন্দু 2.5 কোটি আছিল। সেয়ে বাংলাদেশৰ 1/3 ভূমি দাবীৰে স্বাধীন বংগভূমি বিচাৰিছে বংগসেনাই। উল্লেখ্য যে বংগসেনাই 25 মাৰ্চত প্ৰতিষ্ঠা দিৱস আৰু 25 ডিচেম্বৰ স্মৃতি দিৱস উদযাপন কৰি আহিছে। ইপিনে বুধবাৰে কাৰ্বি আংলঙৰ উত্তৰ বৰবিল 3 নং ব্লক কালী মন্দিৰৰ প্ৰাংগণত প্ৰয়াত ডক্টৰ কালিদাস বৈদ্যৰ 14 সংখ্যক স্মৃতি দিৱস পালন কৰা হয়। অনুষ্ঠানটোত বংগসেনাৰ কেন্দ্ৰীয় সভাপতি গুণধৰ দাসে পতাকা উত্তোলন কৰাৰ লগতে বংগসেনাৰ পতাকা উত্তোলন কৰে উত্তৰ বৰবিল আঞ্চলিক সমিতিৰ সভাপতি ধনেশ্বৰ মজুমদাৰে। আঞ্চলিক সম্পাদক নিতাই দাস, ৰৱনী দাস, নাৰায়ণ দাস, মঞ্জুৰাণী ৰয়, পংকিমা দাসসহ বহুকেইগৰাকী বিষয়ববীয়া আৰু সদস্যই অনুষ্ঠানটোত বংগসেনাৰ জয়ধ্বনিৰে স্বাধীন বংগভূমিৰ সংকল্প লয়। আমাৰ বংগসেনাৰ সেনাধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্য তেখেতৰ মৃত্যু দিৱস আমি আজি পালন কৰিছোঁ। আমাৰ বিভিন্ন ঠাই এই বংগসেনা সংগঠনে তেখেতৰ আজি এই মৃত্যু দিৱস জাগাই জাগাই পালন কৰি আছে। সেই উদ্দেশ্য আমিও এই উত্তৰ বৰবিল 3 নম্বৰ ব্লকৰ কালী মন্দিৰ প্ৰাংগণত আমি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। মেইন কথা হ'ল কি, আমি এই বংগসেনা সংগঠনটোৰ উদ্দেশ্য বেকা হ'ল 1947 সাল ভাৰত ভাগ হোৱাৰ পাছত পাকিস্তান ভাগ হৈ গ'ল। পাকিস্তান ভাগ হৈ যোৱাৰ পাছতে আমাৰ হিন্দু মানুহ আমি পৰাধীন হৈ গ'লোঁ। সেই পৰাধীন মৰ্মে আজি 1971 সালত আকৌ দুনাইবাৰ ভাৰতৰ পৰা মুক্তি বাহিনী গৈ পেলাই এই বাংলাদেশখন স্বাধীন কৰি দিয়ে। সেই বাংলাদেশ স্বাধীনৰ সময় মুছলমান মানুহ আছিলে 5 কোটি আৰু আমাৰ হিন্দু মানুহ আছিলে 2.5 কোটি। এই 7.5 কোটি বাংলাদেশ স্বাধীন হয়। বাংলাদেশ স্বাধীন হোৱাৰ পাছত আমাৰ হিন্দু মাইনৰিটি মানুহ দপে দপে অত্যাচাৰ চলাই আছে। আজি 2024লৈকে ইমান আমাৰ হিন্দু মানুহ নিধন কৰিছে। বহুত মানুহ প্ৰাণৰ ভয়ত পলাই ভাৰতত আহি পেলাই আশ্ৰয় লৈছে। আশ্ৰয় লৈ পেলাই বিভিন্ন প্ৰান্তে আছে। গতিকে আমাৰ ইমানেই দাবী যে যদি বাংলাদেশ স্বাধীনৰ সময়ত যদি মুছলমান 5 কোটি আছিলে, হিন্দু 2.5 কোটি আছিলে, তেতিয়া ডিষ্ট্ৰিক্ট আছিলে আপোনাৰ 18খন। সেই 18খন ডিষ্ট্ৰিক্ট 3 ভাগ হৈ পেলাই 6খন ডিষ্ট্ৰিক্ট আমাৰ হিন্দু মাইনৰিটিৰ বংগভূমি হিচাপত আমি দখল কৰিব আজি আমি আন্দোলন কৰি আছোঁ। গতিকে সেইটো আমাৰ লাগিব। ইয়াৰ কাৰণে আমাৰ বংগসেনাৰ সংগঠন। গতিকে
আমি ভাৰত চৰকাৰৰ ওচৰত আসাম চৰকাৰৰ ওচৰত আমি অনুনয় বিনয় কৰিছোঁ আমি তেখেতৰ আছে প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ এই বিচাৰটো যাতে ভাৰত চৰকাৰ বা অসম চৰকাৰ যদি আমাৰ এইটো হাতত লৈ নিজৰ সন্তানৰ কিবা হৈছে বুলি ভাবি যদি তেখেতে হাতত লৈ আমাৰ এই কামটো আমাৰ সমাধানলৈ লৈ যাওঁ। আজি আমি ইয়াত উত্তৰ বৰবিল 3 নম্বৰ ব্লকত প্ৰাক্তন বংগসেনাৰ অধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্যৰ স্মৃতি অনুষ্ঠান আমি ইয়াত পাতিছোঁ। এই অনুষ্ঠানত আমাৰ সাংগঠনিক কেন্দ্ৰীয় কমিটিৰ প্ৰেছিডেণ্ট লগতে আছে গুণধৰ দাস, মই কেন্দ্ৰীয় কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী। এই অনুষ্ঠানটো অকল আমাৰ অসমত নহয়, আজি উত্তৰ বৰবিলত নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত আমাৰ বংগসেনাৰ কৰ্মকৰ্তাসকলে কৰি আছে। কলকাতাত আমাৰ বংগসেনাৰ প্ৰধান মুখপাত্ৰ বিমল মাঝি, সেনানায়ক ৰঞ্জিত দাস, সাংগঠনিক সাধাৰণ সম্পাদক অমিনেশ সিকদাৰো আছে। উত্তৰ বংগত আছে শংকৰ দাস, ছত্তীশগড়ত আছে খগেন মণ্ডল, উৰিষ্যাত আছে আপোনাৰ লামডিঙত আছে, এইফালে দক্ষিণ বংগতো আজি সকলো জেগাত মুঠতে ভাৰতৰ সকলো ৰাজ্যতে আমাৰ আজি এই স্মৃতি দিৱসটো পালন কৰি আছে চবেই একেই সময়ত একেই দিনতে। আমাৰ মূল উদ্দেশ্যটো হ'ল বাংলাদেশৰ 6খন জিলালৈ স্বাধীন বংগভূমি। এই স্বাধীন বংগভূমিটো 1 কোটি শৰণাৰ্থী আৰু 1.5 কোটি নিপীড়ন হিন্দুসকলৰ কাৰণে বাংলাদেশত যি আজি নহয় বিগত দিনৰ পৰা আজিলৈকে চাওক কিমান হৈ আছে। এইটো মই ক'বলগীয়া আৰু কি, এইটোতো দেশবাসী দেখি আছে, বিশ্ববাসী জানেই। ইহঁতৰ পৰিত্ৰাণৰ কাৰণে, ইহঁতৰ মৌলিক অধিকাৰৰ কাৰণে এই স্বাধীন বংগভূমি বাংলাদেশৰ 6খন জিলালৈ। সেই 6খন জিলা হ'ল যশোৰ, খুলনা, ফৰিদপুৰ, বৰিশাল, কুষ্টিয়া, পটুৱাখালী। এই 6খন লৈহে আমাৰ স্বাধীন বংগভূমি দাবী। ইয়াত আমি ভাৰতৰ, অসমৰ, কাৰ্বি আংলঙৰ একো দাবী কৰা নাই। ইয়াৰ কোনো আমাৰ দাবীয়ে নাই, একমাত্ৰ বাংলাদেশৰ 6খন জিলাহে দাবী। 6খন জিলা দাবী একমাত্ৰ বাংলাদেশৰ সংখ্যা অনুপাতে। আমাৰ এই সংগঠনটো চাওক, আমাৰ এই সংগঠনটো হ'ল নিৰস্ত্ৰ, আমাৰ কোনো অস্ত্ৰ নাই। আমাৰ একমাত্ৰ ইউনাইটেড ষ্টেটৰ যোনটো আইন, ওই আইনেই আমাৰ অস্ত্ৰ। এই আইনেদি ইজৰাইলে স্বাধীন পাইছে, এই আইনেদি ভাৰত স্বাধীন হৈছে, সেইটোৱেই আমাৰ অস্ত্ৰ। সেই অস্ত্ৰৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ আন্দোলন, এই স্বাধীন বংগভূমিৰ আন্দোলন আমি চলাই আছোঁ। আগলৈকে চলি যাব। এইটো যিমান দিন আমাৰ স্বাধীন নাপাওঁ, আমি এই বংগভূমিৰ স্বাধীন নহয় আমাৰ, সিমান দিনলৈকে আমাৰ চলি থাকিব। চাওক, কাৰ্বি আংলঙত প্ৰায় আমাৰ 2000 মান আছে। কাৰ্বি আংলং আমাৰ উত্তৰ বৰবিলত প্ৰায় 300 মান আছে। বকুলীয়াত আছে, আপোনাৰ ৰজাগাঁও কিবা কি কয় ডিফুত আছে, আৰু ইফালে বোকাজানত আছে, আৰু পশ্চিম কাৰ্বি আংলঙত খেৰণিত আছে, আপোনাৰ কিবা জেংখাত আছে, হামৰেঙৰ বৈঠালাংচু আছে। অসমব্যাপী হ'লে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত যেনিবা ৰেংবেং, হোজাই ডিষ্ট্ৰিক্ট ৰজাগাঁও, এফালে আপোনাৰ মায়াং, এফালেতো চবতে আছে। আমাৰ কাৰ্বি আংলঙৰ অসমৰ যিমান এলেকা আছে চব এলেকাত আছে, বিভিন্ন প্ৰান্তত আছে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ প্ৰতিবেদন। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ 42 নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা।
য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।